ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে বছৰটো যাতে ভালে কুশলে যায়। আমাৰতো ডিউটি আছেই, সেইকাৰণে ধুনীয়াকৈ ডিউটিলৈ বুলি ওলাই ল'লোঁ। ওলাই আৰু আহি পাই গ'লোহি, এয়া মোৰ হোটেল। আহিয়ে কাম অলপমান কৰি ল'লোঁ। তাৰপিছত আকৌ গ'লোঁ চাহ একাপ খাবলৈ। চাহকাপ খালেহে মাইণ্ডটো ফ্ৰেছ লাগে। পিছে কি হ'ব, বছৰৰ প্ৰথম দিন পাৰ্টি নকৰাকৈ থাকিম জানো? আমাৰ পাৰ্টি আকৌ কমলা পাৰ্টি। সকলো ৰ'দত আহি বহি ল'লেহি। ৰ'দ ফুৰা এইকেইদিনত খুব ভাল লাগে ন? সেইকাৰণে সকলোখিনি আহিলে আৰু ভালো লাগিল। এইজনে আকৌ দেখিছেনে নাই, কি কয় শুনিব দেই। তাৰপিছত আহিলোঁ বেলতলা বজাৰলৈ। আজি আকৌ মই ফাৰ্ষ্ট টাইম দিনত আহিছোঁ। আগে পিছে আহিছোঁ, কিন্তু সন্ধিয়া অহা হয় যিহেতু ডিউটি থাকে। আৰু এয়া মোৰ ভাইটি মিঠে, সিও আমাৰ লগতে আহিছে। আমি আহিছিলোঁ আমাৰ হোটেলৰ কাৰণে বজাৰ কৰিবলৈ। ময়ো পিছে কিবাকিবি অলপ ধৰি সহায় কৰি দিছোঁ দেই। আমাৰ হোটেলৰ বজাৰ কৰি যিহেতু হৈ গ'ল, তাক এখন ৰিক্সা কৰি হোটেললৈ পঠাই দিয়া গ'ল। বজাৰৰ পৰা আহি একদম ৰ'বলৈ সময় নাই। মই আৰু বিশ্বজিৎ ছাৰ ডাইৰেক্ট একদম খাবলৈহে বহিছোঁ দেই। আৰু এয়া মোৰ মৰমৰ ভতিজা গুণগুণ। সঁচাই বৰ মৰম লগা নহয়নে বাৰু? তাৰপিছত আহিলোঁ সৰু আৰু মই বাবাৰ ওচৰলৈ। বছৰৰ প্ৰথমটো দিনত তেওঁৰ কাষত নাহাকৈ থাকিব পাৰোঁ জানো? ৰাতিপুৱা আহিব নোৱাৰিলোঁ যিহেতু ডিউটি আছিলে। কিবা এটাতো ক'ব লাগে সৰু, একো নকওঁ। আমি নিউ ইয়েৰত ফুৰিব আহিছোঁ। গাইজ ক'ত আহিছোঁ জানে? 6 মাইলত। মন্দিৰৰ পৰা আহি এনেই এপাক ফুৰিব আহিছোঁ। আৰু নিউ ইয়েৰত আমাৰ পাৰ্টি এয়া চুইট কৰ্ণ। সৰু ৰাখি আছে, সৰু খোৱা ষ্টাৰ্ট দিয়ে দিলে। মোৰ খোৱাই নাই, ভাবিছিলোঁ ফটো এটা উঠাম, তাই আগে ভাগে খোৱা ষ্টাৰ্ট দিলে। মোৰ বছৰৰ প্ৰথমটো দিন এনেকৈয়ে গ'ল। আপোনালোকে কি কৰিলে কমেণ্ট কৰিব দেই।